হয়, আজি বিলাসীপাৰা চহৰত আই লাভ বিলাসীপাৰাৰ উদ্যোগত এটা সমিতিৰ উদ্যোগত আজি বসন্ত উৎসৱ খুব জাকজমকতা বিভিন্ন বাৰে বৰণীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাক সকলোকে আমন্ত্ৰণ জনাইছে। ইতিমধ্যে আমি মঞ্চ সাংস্কৃতিকৰ যি মঞ্চ মুকলি ইয়াত কৰা হ'ল। আজিৰ পৰ্যায়ক্ৰমে ইয়াত সাংস্কৃতিক অনুষ্ঠান, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যানুষ্ঠান, এক হোলী পৰম্পৰাগতভাৱে হোলীৰ আজি ইয়াত খেলা হ'ব। ডিজে গান হ'ব। ডিজে গানৰ লগে লগে বিলাসীপাৰা চহৰৰ সকলো ৰাইজ, যুৱ বন্ধুসকলে সকলোৱে একত্ৰিতভাৱে ইয়াত হোলী খেলি সকলোৱে সমন্বয়ৰ বাৰ্তা এই আই লাভ বিলাসীপাৰাৰ উদ্যোগত যি হৈছে সমন্বয়ৰ বাৰ্তা দিব বিচৰা হৈছে। আৰু যাৰ কাৰণে মই আই লাভ যি বিলাসীপাৰা যি উদ্যোক্তা, মূল উদ্যোক্তাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা দিছোঁ। এই উৎসৱে সমাজত এক নতুন বাৰ্তা কঢ়িয়াই আনক, আমাৰ মাজত ভাতৃত্ব ভাৱ এক গঢ়ি উঠক, তাৰ বাবে মই সকলোলৈ আহ্বান জনাইছোঁ। আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে এই অনুষ্ঠানৰ পৰাই মই সকলো অসমবাসীক হোলী বসন্ত উৎসৱৰ মই শুভেচ্ছা, ৰঙৰ উৎসৱ ফাকুৱা উৎসৱৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। হয়, আজি বিলাসীপাৰা চহৰত আই লাভ বিলাসীপাৰাৰ উদ্যোগত এটা সমিতিৰ উদ্যোগত আজি বসন্ত উৎসৱ খুব জাকজমকতা বিভিন্ন বাৰে বৰণীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাক সকলোকে আমন্ত্ৰণ জনাইছে। ইতিমধ্যে আমি মঞ্চ সাংস্কৃতিকৰ যি মঞ্চ মুকলি ইয়াত কৰা হ'ল। আজিৰ পৰ্যায়ক্ৰমে ইয়াত সাংস্কৃতিক অনুষ্ঠান, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যানুষ্ঠান, এক হোলী পৰম্পৰাগতভাৱে হোলীৰ আজি ইয়াত খেলা হ'ব। ডিজে গান হ'ব। ডিজে গানৰ লগে লগে বিলাসীপাৰা চহৰৰ সকলো ৰাইজ, যুৱ বন্ধুসকলে সকলোৱে একত্ৰিতভাৱে ইয়াত হোলী খেলি সকলোৱে সমন্বয়ৰ বাৰ্তা এই আই লাভ বিলাসীপাৰাৰ উদ্যোগত যি হৈছে সমন্বয়ৰ বাৰ্তা দিব বিচৰা হৈছে। আৰু যাৰ কাৰণে মই আই লাভ যি বিলাসীপাৰা যি উদ্যোক্তা, মূল উদ্যোক্তাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা দিছোঁ। এই উৎসৱে সমাজত এক নতুন বাৰ্তা কঢ়িয়াই আনক, আমাৰ মাজত ভাতৃত্ব ভাৱ এক গঢ়ি উঠক, তাৰ বাবে মই সকলোলৈ আহ্বান জনাইছোঁ। আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে এই অনুষ্ঠানৰ পৰাই মই সকলো অসমবাসীক হোলী বসন্ত উৎসৱৰ মই শুভেচ্ছা, ৰঙৰ উৎসৱ ফাকুৱা উৎসৱৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। হয়, আজি বিলাসীপাৰা চহৰত আই লাভ বিলাসীপাৰাৰ উদ্যোগত এটা সমিতিৰ উদ্যোগত আজি বসন্ত উৎসৱ খুব জাকজমকতা বিভিন্ন বাৰে বৰণীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাক সকলোকে আমন্ত্ৰণ জনাইছে। ইতিমধ্যে আমি মঞ্চ সাংস্কৃতিকৰ যি মঞ্চ মুকলি ইয়াত কৰা হ'ল। আজিৰ পৰ্যায়ক্ৰমে ইয়াত সাংস্কৃতিক অনুষ্ঠান, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যানুষ্ঠান, এক হোলী পৰম্পৰাগতভাৱে হোলীৰ আজি ইয়াত খেলা হ'ব। ডিজে গান হ'ব। ডিজে গানৰ লগে লগে বিলাসীপাৰা চহৰৰ সকলো ৰাইজ, যুৱ বন্ধুসকলে সকলোৱে একত্ৰিতভাৱে ইয়াত হোলী খেলি সকলোৱে সমন্বয়ৰ বাৰ্তা এই আই লাভ বিলাসীপাৰাৰ উদ্যোগত যি হৈছে সমন্বয়ৰ বাৰ্তা দিব বিচৰা হৈছে। আৰু যাৰ কাৰণে মই আই লাভ যি বিলাসীপাৰা যি উদ্যোক্তা, মূল উদ্যোক্তাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা দিছোঁ। এই উৎসৱে সমাজত এক নতুন বাৰ্তা কঢ়িয়াই আনক, আমাৰ মাজত ভাতৃত্ব ভাৱ এক গঢ়ি উঠক, তাৰ বাবে মই সকলোলৈ আহ্বান জনাইছোঁ। আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে এই অনুষ্ঠানৰ পৰাই মই সকলো অসমবাসীক হোলী বসন্ত উৎসৱৰ মই শুভেচ্ছা, ৰঙৰ উৎসৱ ফাকুৱা উৎসৱৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।